भगवान् विष्णु मंगलम् गरुडध्वजा मंगलम् पुंडरीकाक्षा मंगलाय तनोहरि नमो ब्रह्मण्य देवाय गोब्राह्मण्य हिताय जगद्धित्राय कृष्णाय गोविंदाय नमो नमः गोविंदाय नमो नमः। সমগ্র বিশ্ব ব্রহ্মাণ্ডৰ নিয়ন্তা প্ৰভু ভগৱন্তৰ চৰণাবিন্দতে সেৱাভাগি জনাই দুজনা গুৰুৰ চৰণাবিন্দতে সেৱাভাগি জনাই আমি আমাৰ মন্তব্য আগবাঢ়িবলৈ ওলাইছো। আজি পুৱাৰ ভাগতে প্ৰথম কাৰ্যসূচী ধৰ্ম ধ্বজা উত্তোলন। ধৰ্ম ধ্বজা মানে এখন পতাকা, ধৰ্মৰ পতাকা। আৰু এইখনে এখন পতাকা যিখনৰ আশ্ৰয় লৈ আমি সমস্তজনে এই হৰিগৃহত উপস্থিত হৈ আজিৰ পৰা এই মাংগলিক কৰ্মভাগ 4 দিনীয়াকৈ অনুষ্ঠিত কৰাত আগবঢ়া মানসেৰে আমি আগবাঢ়িছো। এই ভাগে মূল খুঁটি, যে খুঁটিভাগ যদি নহয় ধৰ্মৰ কোনো অৰ্থ নাথাকে। সেইবাবে আমাৰ প্ৰথমতেই আমি ধৰ্মৰ ধ্বজা ভাগত আচলতে ধৰ্মৰ যিখন পতাকা সেই পতাকাখন আমি উত্তোলন কৰাৰ পিছতহে আমি যিকোনো মাংগলিক কৰ্ম আৰম্ভ কৰোঁ। আৰু সেই পতাকাখনত শুক্ল বৰ্ণৰ এখন গামোচা তেৰা সমস্তই এই স্থানতে বনাই এই পতাকা ভাগ উত্তোলন কৰাইছে। আৰু খুব সম্ভৱ লিখা আছে জয় গুৰু শংকৰ ওম নমো ভগৱতে বাসুদেৱায়। যি সেই 12 অক্ষৰী মন্ত্ৰ, সেই 12 অক্ষৰী মন্ত্ৰই ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱতৰ মূল মন্ত্ৰ। সেই মন্ত্ৰকে আমি শিৰোগত কৰি আমি গোটেই কৰ্মখিনি কৰি যাম বুলি এই স্থানতে সংকল্পবদ্ধ হৈ ধৰ্ম ধ্বজা উত্তোলন কৰা হৈছে। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি বৰ বিশেষ বহলীয়া নকৰোঁ। ইমানকে কৈ আমাৰ চম বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ।